24 নিৰ্বাচনৰ প্ৰাক্ষণতেই থৰকাচুটি হেৰুৱাইছে কংগ্ৰেছে। নিজৰ ওপৰতেই ক্ৰমাৎ আত্মবিশ্বাস নোহোৱা হৈ পৰিছে কংগ্ৰেছী নেতাৰ। এফালে বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল, আনফালে বিজেপিৰ শক্তিশালী নেতা দেখি ৰণাংগন এৰি পলোৱাৰ প্ৰস্তুতি। প্ৰসংগ 2024 বিধানসভা নিৰ্বাচন। 2024 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ইতিমধ্যে ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী উভয় পক্ষ। 24 নিৰ্বাচনত চিৰবৈৰী বিজেপিক পৰাভূত কৰি দিছপুৰৰ মছদন দখলৰ দুৰ্বাৰ অভিপ্ৰায়েৰে APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ। পিছে কংগ্ৰেছে তৰোৱাল যিমানেই ধাৰ নকৰক কিয় ক্ৰমাৎ যেন যুঁজিবলৈ অপ্ৰস্তুত সৈন্য। এই কথা আমাৰ নহয়, এই কথা আত্মবিশ্বাস হেৰুওৱা এগৰাকী কংগ্ৰেছ কৰ্মীৰ। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে লখিমপুৰৰ কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছৰ হোৱাটছআপৰ কিছু কথোপকথন। বাৰ্তালাপত স্পষ্টভাৱে উল্লেখ আছে, মানৱ ডেকাক পৰাজিত কৰাটো ইমান সহজ নহয়। বেবেৰিংবাং কথা কৈ লাভ নাই, কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেতিয়াও নিজিকে। মই লখিমপুৰ কংগ্ৰেছ কৰ্মীসকলক কৈছোঁ, কৰ্মী নহয় আচলতে নেতা কিছুমানক কৈছোঁ, কৰ্মীখিনিতো ঠিকেই আছে। আমি এতিয়া কিছুমানে ভাবি আছে টিকেট পাম জিকি যাম। আৰু এই মানৱ ডেকা এগেইনষ্টত জিকিবলৈ ইমান সহজ নহয়। মানৱ ডেকাই যিখিনি কাম কৰি থৈছে এইটো ইমান সহজ নহয়। বগীনদী ব্লকত গ'লে গম পাই চাগে, থুথনি পঞ্চায়তত কি কৰিলে, বগীনদীত কি কৰিছে চবেই গম পাই আছে। ইমান সহজ নহয় মানৱ ডেকাক হৰুৱাবলৈ। এই আপোনালোকে যে এইবিলাক বেবেৰিবাংবিলাক আহি কৈছেহি, একদম নিশ্চিন্ত থাকক, আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেতিয়াও নিজিকে। আৰু আপোনালোক কিছুমানেই জিকিব নিদিয়ে, যদিহে টিকেট পায়ো বেলেগ কোনোবাই। নাম নকওঁ, মই কষ্ট কৰি আছোঁ, আমিতো বহুত কষ্ট কৰি আছোঁ। গ্ৰাছ লেভেলত যিমানখিনি কষ্ট কৰিব লাগে, যিমানখিনি কাম কৰিব লাগে কৰি আছোঁ। আপোনালোকে মাজতে আহি কিছুমান এই মানুহ লৈ নিৰ্দিষ্ট দুই এঘৰত সোমাই ফটো দি ফেচবুকত দিলে কংগ্ৰেছ কৰা নহয়। আপোনালোকে চাওকচোন, ব্যক্তিগতভাৱেহে লিখিছে দায়িত্বত থকা মানুহখিনিয়ে। কোনজনে লখিমপুৰ সমষ্টিত প্ৰায়খিনি মানুহে আজিলৈকে চৰকাৰ বিৰুদ্ধেও লেখা দেখা নাই মই। কিছুমানে লিখিছে চৰকাৰে যিখিনি বেয়া কাম কৰিছে সেইখিনিৰ ওপৰত মান নেমাতে, মানৱ ডেকাই কৰা কামখিনিৰ ওপৰত মান নেমাতে। ভাল কামখিনিৰ ওপৰততো মান নেমাতে, বেয়া কামখিনিৰ ওপৰতো মান নেমাতে। কিন্তু ভাল কাম কৰাটো স্বীকাৰ কৰিব লাগিব, ভাল কাম কৰিছে। আৰু মই স্বীকাৰো কৰিছোঁ, মানৱ ডেকাই আমাৰ বগীনদী ব্লকত কিছুমান উন্নয়নমূলক কাম কৰিছে, ভালকৈ কৰিছে। এয়া এতিয়া 24ত গৌৰৱ গগৈ দাদাক আমি মুখ্যমন্ত্ৰী কেনেকৈ বনাম? আমি জিকিব লাগিব সমষ্টিকেইটা। বাকী সমষ্টিত কি হৈ আছে নাজানো মই, কিন্তু লখিমপুৰ সমষ্টিত কি হৈ আছে কংগ্ৰেছ কৰ্মীসকলে ভালদৰে জানে। আৰু কিছুমান নেতাও জানে, ক'ব নোৱাৰে খোলা কথাবোৰ। এইটো সাহসখন আপোনালোকৰ নাই নে লিখিবলৈ? নে জেলত ভৰাব বুলি ভয় কৰে? সঁচা কথা ক'বলৈ ভয় কৰিব নালাগে। যিখিনি দায়িত্বত আছে সেইখিনিতো নেলেখে, কিছুমানে লিখে। তেনেকৈ কংগ্ৰেছ নহয়। আহিলে নিৰ্দিষ্ট দুঘৰমানত ঘূৰিলে ফটো দিলে, সেই জিলা কংগ্ৰেছৰ দায়িত্বত থকা, যুৱ কংগ্ৰেছৰ দায়িত্বত থকা সিহঁতি ব্যক্তিগত ৰাজনীতি কৰিবৰ কাৰণে সিহঁতৰ জিলা কংগ্ৰেছৰ দায়িত্ব দিছে নি? বা আপোনাৰ ব্লক কংগ্ৰেছৰ দায়িত্ব দিছে নি? নাই দিয়া নহয়। যদিহে দিছে ক'ব লাগে যে আমাক এই মানুহজনো হয়, আমাক এনেকৈ প্ৰচাৰ কৰিবলৈ দিছে, গতিকে আমি কৰি আছোঁ ফেচবুকত। তেনেকুৱা কৈ দিব লাগে, তেতিয়া আমি বেয়া নাপাওঁ। এই দুজনমান হাংগু পাংগু মানুহ লৈ লগত, এই যিকেইজন মানুহ লগত গৈছে মানুহকেইজনক মানুহে ভাল পায় নে বেয়া পায় চাই ল'ব। 4-5জনক ভাল পায়, বাকী 2-3জনক নামেই নুশুনে। তেনেকৈ কংগ্ৰেছ কৰিলে আমি উন্নত হৈ যাম মানে। বেয়া লাগে, কষ্ট কৰিছোঁ, আমি বহুত কষ্ট কৰিছোঁ। আজি ইমান বছৰ কংগ্ৰেছ কৰিয়ে আছোঁ, চৰকাৰো নাই। তেল ভৰাবলৈতো আমাক কোনেও পইচা নিদিয়ে। কোনোবাই দিছে নি সোধকচোন, কোনোবাই লৈছে নি আজিলৈকে? জিতেন ভাইলে কাৰোবাৰ পৰা পইচা তুলিছে নি ৰাজনীতিৰ নামত সোধক। কোনোবা এজনে যদি ক'ব পাৰে মোৰ পৰা পইচা লৈছে, ওলোটাই দিছোঁহে বহুত পইচা। কাৰোবাৰ বাইকত তেল ভৰাই দিছোঁ, ক'ৰবাৰ ইলেকশ্যনত গৈছোঁ পইচা দিছোঁ, পকেটৰ পইচা যায়হে, ঘৰত গালিও পায় মোক। ইমানখিনি কষ্ট কৰাৰ পাছত, নিজৰ সময় নষ্ট কৰাৰ পাছত যদি আপোনালোকে এই বেবেৰিবাগ কামবোৰ কৰি থাকে, লখিমপুৰ সমষ্টিত জিকি যাম ন? মানৱ ডেকা ইমান সৰু মানুহ নহয়, বহুত ডাঙৰ মানুহ। গতিকে মানৱ ডেকা এগেইনষ্টত জিকাটো ইমান সহজ বুলিও নাভাবোঁ মই। আৰু এনেকৈ কৰি থাকিলেতো আমি বৰ সুন্দৰকৈ জিকি যাম। মানৱ ডেকাই কেম্পিং নকৰিলেও জিকি যাম আমি। মই টিকেট পাম, মই খেলিব লাগিব, মোৰ হৈ কাম কৰিলে, এই কথাবোৰ এৰিব লাগিব এতিয়া। এইবিলাক এৰি পিনি কংগ্ৰেছ কৰক, কংগ্ৰেছ টিকেটটো যোনে পায় কংগ্ৰেছ কৰ্মী তাৰ লগতে লাগিব।
এই জিলা দায়িত্বত থকা জিলা কংগ্ৰেছৰ দায়িত্বত থকা যুৱ কংগ্ৰেছৰ সমষ্টি এই যিকেইজন মানুহ জিলা কংগ্ৰেছৰ দায়িত্ব আছে মই সভাপতি মহোদয়কো জনাম সিহঁতক আচলতে এই নেতাবিলাকক ভিডিঅ' ফটো ফেচবুকত পোষ্ট দিবৰ কাৰণে দায়িত্ব দিছিলে নে বাকী কংগ্ৰেছ কৰিবৰ কাৰণে কংগ্ৰেছ কৰ্মীসকলক লগ কৰি কথা পাতিবৰ কাৰণে দায়িত্ববোৰ দিছিলে লাজ লাগে আপোনালোকৰ কথাবোৰ শুনিলে আমি ৱাইং কৰোঁ ITI পাছ কৰি ৱাইং কৰি আছোঁ আমি এই ৱাইঙৰ পইচা আমি দলত লগাওঁ কাৰোবাৰ পৰা আমি ভিক্ষা নেমানো পইচা দিয়ক আমি দল কৰিম কিবা কিবি বুলি এই বাইক ৰেলী কিবা কিবি হ'লে সিহঁতি পইচা দিব আমি ক'ৰপৰা দিম ক'ৰবাত মিটিং পাতিবলৈ গ'লে আমি নিজৰ পকেটৰ পইচা দি যাওঁ সোধকচোন কোনোবা এজনক লাজ নালাগে আপোনালোকৰ নিচিনা মানুহবিলাক নিৰ্দিষ্ট কেইজনমানৰ গুণগান গাই থাকিব সমষ্টি উন্নত হৈ যাব তেতিয়া সমষ্টি জিকি যাম আমি কংগ্ৰেছৰ মই আজি দুদিনমান নহয় আজি বহুত দিনৰ পৰা চাই আছোঁ এই কংগ্ৰেছ দলৰ কিছুমান মানে আপোনাৰ কৰ্মীয়ে যেতিয়া পোষ্টবোৰ দিয়ে তাত কংগ্ৰেছ দলৰ নেতা কৰ্মী কিছুমানে মানে লাইকো নকয় কমেণ্টো নিদিয়ে একো নকয় কিন্তু কিছুমান এই নেতা ঘূৰি ফুৰে যে নেতাবিলাকৰ লগত ঘূৰি ফুৰি ফটো দিয়ে আজি আমুকত গৈছিলোঁ তামুকত গৈছিলোঁ সেই বস্তুটো ব্যক্তিগত হ'ল আচলতে সেই বস্তুটো শ্বেয়াৰো কৰিব ফেচবুকতো দিব আছে কেইজনমান তেনেকুৱা চব নহয় আচলতে কংগ্ৰেছ দলৰ কৰ্মী এজনে হওক নেতা এজনে হওক পোষ্টটো দিলে চবেই লাইক কমেণ্ট শ্বেয়াৰো কৰিব লাগে লাইকো কৰিব কমেণ্টো দিবলৈ সহযোগ কৰিব লাগে আৰু দলৰ ভালৰ কাৰণেহে কৈছে এই কিছুমান মানে আপোনাৰ আজি আমুকৰ ঘৰত মাত লগালোঁ সেই ফটো এখন মাৰি ফেচবুকত দিলে গ্ৰুপত দিলে সেইটো কংগ্ৰেছ কৰা নুবুজায় আপোনালোকে যদি বিজেপি আচলতে এই মানুহখিনি বিজেপিৰ লগত মিলিহে আছে নেকি কংগ্ৰেছৰ হৈ অকল নেতা কৰ্মী পোষ্টবোৰ দিয়ে বাকী বেলেগকৈ লিখিব নোৱাৰে যদি লিখিব নোৱাৰে কংগ্ৰেছত থাকিবও নালাগে তেনেকৈ ওলাই দিয়ক কংগ্ৰেছৰ পৰা লখিমপুৰ সমষ্টি মানৱ ডেকা এগেইনষ্টত এই আমাৰ লখিমপুৰ কংগ্ৰেছ কৰ্মী কিমানজনে লিখে কিমানজনে নিলিখে চবেই জানে যদি আপোনালোকে বিজেপিৰ বিৰুদ্ধে লিখিব নোৱাৰে অকল নিৰ্দিষ্ট নেতা এজনক নেতা বনাই পিনি আপোনালোকে সেইজনৰ ফটো শ্বেয়াৰ কৰি থাকে তেন্তে কংগ্ৰেছ কৰিব নালাগে ওলাই দিয়ক কংগ্ৰেছৰ পৰা আপোনালোকৰ নিচিনাবিলাক লাজ লাগে ক'বলৈ আপোনালোকে চাওকচোন ইয়াত কিমানজনে আপোনাৰ ফেচবুকত চাওক বেলেগ সমষ্টিৰ কথা কোৱা নাই মই লখিমপুৰ সমষ্টিৰ কথা কৈছোঁ বগিন্দি ব্লকৰ কেইজনমান কথা কৈছোঁ মই মানৱ ডেকা এগেইনষ্টত কেইটা পোষ্ট লিখা দেখিছে আপোনালোকে কিছুমান কংগ্ৰেছ দলৰ নেতা কৰ্মী আমুকত গৈছিলে একদম ফটো গ্ৰুপে ফেচবুকে শ্বেয়াৰহে শ্বেয়াৰ সিহঁতৰ কমেণ্টহে কমেণ্ট ফেচবুকত দিয়ে লাজ নালাগে আপোনালোকৰ দলৰ কাম কৰিব লাগে নে আপোনালোকে বেলেগৰ কাম কৰিব লাগে মৰি থাকক আপোনালোকৰ নিচিনা মানুহবিলাক আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণেই কংগ্ৰেছ দলটো আগবাঢ়িব পৰা নাই লাজ লাগে আচলতে দেই আমি কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ হৈ চব লিখিব পাওঁ চব দিবও পাওঁ চবৰে পোষ্ট লিখিব পাওঁ চবৰে পোষ্ট দিব পাওঁ ব্যক্তিগত কাৰোবাক পোষ্ট লিখি বা কিবা কিবি দিব নোৱাৰোঁ আমি লিখিব পাৰিম আমি সেইজনো লিখোঁ যেতিয়া কংগ্ৰেছ কৰিব আহিছে আচলতে ব্যক্তিগত কৰিব আহিলে আমি নিলিখে মানে কাৰণ জিতেন ভৰালীয়ে নিজে জানে জিতেন ভৰালী কোন জনাই নজনাবিলাকে নাজানে দেই আমি কষ্ট কৰি খোৱা মানুহ আমি ঠিকাদাৰো নহয় আমি ITI পাছ কৰি ৱাইঙৰ কাম কৰা মানুহ ৱাইং কৰিয়ে খাওঁ আমি সেই পইচা আমি দলৰ কামত লগাওঁ আমি এই নেতাগী চোতাবও নাযাওঁ আমি কিবা কৰিবও নাযাওঁ কিন্তু মানৱ ডেকা এগেইনষ্টত আপোনালোকে লিখিবলৈ কেলৈ ভয় কৰে আপোনালোকৰ কিছুমানৰ ভায়েক মানৱ ডেকা হৈ কাম কৰে যেনেকুৱা নি কিছুমান ককায়েকৰহে কাম কৰে ঠিকা কৰে নি কিছুমানে মানৱ ডেকা এগেইনষ্ট হেৰিয়ত মই কিন্তু দেখিছোঁ কিছুমানৰ ককায়েকবিলাক বিজেপিত আছে ঠিকা কৰে কিছুমান ভাইকবিলাক বিজেপিত আছে ঠিকা কৰে এইবিলাক বাদ দিয়ক আপোনালোকে মানৱ ডেকা এগেইনষ্টত লিখক লখিমপুৰ সমষ্টিত যদি জিকিবলৈ আছে বিজেপি এগেইনষ্টত লিখক নেতা কৰ্মী ফটো শ্বেয়াৰ কৰি পিনি একো কেলা কংগ্ৰেছটো আনিব নাই আপোনালোকে বেয়া মাত ওলাইছে বেয়া নাপাব খং উঠি আছে সেইটো কাৰণে ওলাই গৈছে ঘপককৈ বাকী সময়ত দেখা যাব কোনে কি কৰি আছে জয় জুবিন দা অমৰ হওক এটা প্ৰশ্ন হয় বিধায়ক মানৱ ডেকালৈ কিয় ইমান শংকিত লখিমপুৰ কংগ্ৰেছ পুনৰ লখিমপুৰৰ বিধায়ক হ'ব নেকি মানৱ ডেকা সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ৰিপৰ্ট NV Live